নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল 29 মে তাৰিখে বিদ্যালয়সমূহ বন্ধ থাকিব এনেকুৱা এটি খবৰ প্ৰকাশ পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে দিন ধৰি নেৰানেপেৰা পৰা বৰষুণ হৈ আছে, বিভিন্ন ঠাইত বতাহৰ বাবে গছ উঘালি পৰা বা মানুহৰো ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে 29 মে 2024 তাৰিখ বুধবাৰে বন্ধ ঘোষণা কৰিছে। সেই দিনটোত জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। যি আমাৰ ঘূৰ্ণীবতাহ ৰিমাল তাৰ পৰিপ্ৰেক্ষিতত যিহেতু যথেষ্ট বতৰ বেয়া হৈ আছে তাৰ কাৰণে এই নিৰ্দেশনা দিয়া হৈছে। কিন্তু ইয়াৰ লগত এটা কথা সংযোজন কৰা হৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন যিসকল ছাত্ৰ ছাত্ৰীৰ আছে সেই এক্সাম কিন্তু অনুষ্ঠিত হ'ব, অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিল কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় মাজুলী জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে আৰু 28 মে 2024 তাৰিখে এই অৰ্ডাৰখন প্ৰকাশ পাইছে। ধন্যবাদ। আপোনালোকৰ নিজৰ নিজৰ জিলাতো এনেকুৱা ধৰণৰ বিদ্যালয় বন্ধৰ এই খবৰ ওলাইছে নেকি সেইটো আপোনালোকে আমাক জনাবৰ কাৰণে নাপাহৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।